নমস্কাৰ সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতু আজি মাঘ বিহু, সকলোলৈ আমাৰ পৰিয়ালৰ ফালৰ পৰা মাঘ বিহুৰ বহুত শুভকামনা থাকিল। সকলোৰে দিনবোৰ ভাল হওক। আৰু মাঘ বিহুৰ বাবে ৰুমত থাকি অলপ পিঠা বনাইছিলোঁ, তাৰে ৰেচিপিবোৰ লৈ আহিছোঁ, আশা কৰিছোঁ ভাল পাব। সেইফালে যোগাৰ কৰিছোঁ নিমকিখিনি কাটি লৈছোঁ এইদৰে অলপকৈ কাটি হোৱাৰ পাছত এতিয়া ইয়াৰে অলপকৈ তেলত ফ্ৰাই কৰিম। এয়া চাওক ভাজি আছোঁ নিমকিখিনি তেলত, ৰিফাইন তেলত ভাজিছোঁ। এয়া প্ৰায় নিমকি ভাজা হৈয়ে গৈছে। আৰু আনফালে চুজি ভাজি আছোঁ, ঘি দি পেলাই ঘিত চুজিখিনি ৰংটো সলনি হোৱালৈকে ভাজি লৈছোঁ। আৰু আনফালে এয়া ময়দা লৈছিলোঁ, ময়দা আটা মঠাৰ নিচিনাকৈ মঠি ৰুটিৰ দৰে বেলি এতিয়া ইয়াতে জোনবিৰি পিঠা বনাবৰ কাৰণে ভৰাই দিম চুজি আৰু নাৰিকল। দেখাইছিলোঁ যে ভাজি থকা, এইদৰে ভৰাই এটা জোনবিৰি চেপ দি পেলাই এয়া চাওকচোন জোনবিৰিটোৰ নিচিনা হৈছে ধুনীয়াকৈ। এইকেইটা বনাই লৈছোঁ আৰু বনাব লাগিব। তাৰপাছত এইখিনি তেলত ভাজিছোঁ, তেলত ভজা প্ৰায় হৈয়ে গৈছে, এইফালে চাব পাৰে। জোনবিৰিখিনিও এইদৰে ভাজি ল'লোঁ গোটেইখিনি। জোনবিৰি পিঠা খাই কোনে কোনে ভাল পায় ক'বচোন। মাঘৰ বিহুত আচলতে তিলপিঠা আৰু বৰপিঠা, তেল দিয়া পিঠা এইবিলাকহে খাব ভাল লাগে, কিন্তু মই য'ত আছোঁ এতিয়া তাতে পিঠা খুন্দিবৰ কাৰণে অসুবিধা হোৱাৰ বাবে এই যিখিনি পাৰোঁ তাকে আয়োজন কৰিছোঁ। এইফালে ভকুৱা মাছ আনিছিলে, মাছখিনি ধুই চাফা কৰি লৈ ইয়াতে হালধি আৰু নেমু অলপ চেপি দিলোঁ। চেপি ভালদৰে মঠি এতিয়া এয়া মাছখিনি ফ্ৰাই কৰি আছোঁ। আনফালে বনাব লৈছোঁ ভাপত দিয়া মুহুৰা পিঠা বুলি কয় আমাৰ ফালে। আপোনালোকে কোনে কি কয় কমেণ্ট কৰি জনাবচোন। ভাত খোৱা চাউলৰ এয়া পিঠাগুড়ি খুন্দি ল'লোঁ। খুন্দাৰ পাছত এয়া আটা মঠাৰ নিচিনাকৈ মঠি এয়া চুজি আৰু নাৰিকল মিক্স কৰি থোৱা আছিলে, তাৰে এইদৰে হাতে অলপকৈ বহল কৰি এতিয়া ইয়াতে দি দিম চুজি আৰু নাৰিকলখিনি মিক্স কৰি থোৱা। সেইখিনি এয়া চাওক হাতে ভালদৰে মেলি লৈছোঁ। চুজি আৰু নাৰিকলখিনি দি লাডু কৰিম। লাডু মানে মুহুৰাটোৰ নিচিনা কৰিম, সেইকাৰণে ইয়াক মুহুৰা পিঠা বুলি কওঁ আমি। এয়া দেখিছে নহয়, এইটো ভালদৰে এতিয়া টিপি পেলাই যাতে ভাপত দিলে ওলাই নাহে তেনেধৰণে কৰি ল'ম। এয়া চাওক ৰেডি হৈ গ'ল। গোটেইখিনি এইদৰে কৰি ল'লোঁ। কেইটামান মই ঘূৰণীয়াও কৰিলোঁ আৰু বেছিভাগ মুহুৰা কেটিয়ে দিছোঁ। এইফালে ৰাইচ কুকাৰত পানী গৰম হ'ব দিছিলোঁ। পানীখিনি গৰম হ'লত ৰাইচ কুকাৰৰ ওপৰত বহাবৰ কাৰণে এই ফুটা থকা চালনী নিচিনাখনত অলপ ৰিফাইন তেল সানি লৈছোঁ। আৰু এতিয়া এইখনত পিঠাকেইটা দি দিম। পিঠাকেইটা দি এতিয়া এইখন দি দিম ভাপত, মানে পানীখিনি যে গৰম হ'ব দিছিলোঁ তাতে ওপৰত বহাই প্ৰায় 45 মিনিটমানৰ কাৰণে ঢাকনখন দি ৰাখি থৈ দিম। 45 মিনিটৰ পাছত এইফালে পিঠাকেইটা ৰেডি হৈ গ'ল, দেখিছে নহয় আপোনালোকে। এই পিঠাটো খাবলৈ বিৰাট ভাল লাগে। আৰু এইফালে ৰাতিৰ কাৰণে আনিছে মাংস, গাহৰি মাংস আৰু ব্ৰইলাৰ মাংসও অলপ আনিছিলে। এইফালে হাজবেণ্ডে বাহিৰত জুই ধৰি গাহৰি মাংস খৰিকাত দি আছে। বইল কৰি ল'লোঁ, বইল কৰি এয়া খৰিকাত দি আছে। বিহু বুলি ক'লে আমাৰ আহোম মানুহৰ বিশেষকৈ গাহৰি মাংসটো খোৱাটো পৰম্পৰা বুলিয়ে ক'ব লাগিব। কিছুমানে নাখায়, কিন্তু প্ৰায় মানুহে খায়। এইফালে খৰিকাত দিয়া হৈ গ'ল গাহৰি মাংস আৰু ব্ৰইলাৰ মাংস দুইটাই খৰিকাত দি। এতিয়া অলপ নেমু চেপি দিছোঁ আৰু লগতে দি দিম পিঁয়াজ। নিমখটোতো সানি থোৱাই আছিলে লগতে। এয়া মাংস খাবৰ বাবে প্ৰায় ৰেডিয়ে হৈ গ'ল। প্ৰায় মানে কি আৰু জলকীয়া লৈ খাব পাৰে। আনফালে যোগাৰ কৰিছোঁ আৰু এটা কেকটো প্ৰায় হৈছে আৰু ৰাইচ কুকাৰতে বহাই দিলোঁ। আৰু এয়া নাৰিকল ভাজি ল'লোঁ লাড়ু বনাবৰ কাৰণে। চুজিও ভাজি লৈছিলোঁ। চুজিৰ লগত এইদৰে নাৰিকল লাড়ুখিনি বনাই লৈছোঁ, চুজি আৰু নাৰিকলৰ লাড়ু। আৰু এইফালে চাওক খাবৰ কাৰণে যোগাৰ কৰি চব কৰি মেলি দুইটাই খাবলৈ বহিছোঁ। বিৰাট টেষ্টি হৈছিলে। গাহৰি মাংস ইমান সোৱাদ নাপাওঁ, কিন্তু ব্ৰইলাৰ মাংস বহুত সোৱাদ লগা হৈছিলে। গাহৰি তেল বেছি কাৰণে খাব ভাল নালাগে। এয়া চাওক দুইটাই খাই বৈ ভাতেই খাব নোৱাৰিলোঁ, সেনেকৈ শুই গ'লোঁ ৰাতি। পুনৰ এবাৰ সকলোলৈ মাঘৰ বিহুৰ বহুত শুভেচ্ছা জনাই আজিলৈ আহিছোঁ।